सुटमा कौन है तोहत लारा जुबिन मरिले बोले स्टेटास लगारे मरक ना मरिब दे ना सुटमा नाकेला ইমান গবনি ইমান মতলবী মানুহগেলা মৰিবই ন ইমান মতলবী হ'ব নালাগে টপত আছো বুলি কৈ মানুহক দেখাব নালাগে আমাৰ ৰাজীৱ ভটিয়াক কি কৈছিলে সুটমা নাকি চিনি নাপায় কেনেকুৱা লাগিছে এতিয়া নিউজত দেখিছো ই গোটেইখন কান্দি গুনি খতম গাহৰি মাংস খাব লাগে ই মৰিলে যদি মই হদিয়া পোৱালি হৈ আছে তই জুবিনে ভাল ভাল গান গায় হ'ব মানিছো কিন্তু মানুহক ইনচাল দিয়াত নম্বৰ 1 হয় গম পায় না এইটো ঘৰ ক'ত হয় এইটোৰ ঘৰ ক'ত হয় মোক এড্ৰেছটো দিয়ক আপোনালোকক মই এইটো ক'লোঁ মোক এড্ৰেছটো দিয়ক এইটো ঘৰ ক'ত হয় মোক আপোনালোকে এড্ৰেছটো দিয়কচোন য'তে থাকিব তাতেই যি কৰিব লাগে মই কৰিম মোক মুঠতে এড্ৰেছটো দিয়ক মই এইটোৱে ক'লোঁ আপোনালোকক অসমবাসীৰ ৰাইজ ইয়াৰ এড্ৰেছটো দিয়ক না এড্ৰেছটো দিবলৈ কৈ আছোঁ মই ই কেনেকৈ সাহস কৰিলে ইমান বেয়াকৈ ক'বলৈ ই কেনেকৈ সাহস মানে কৰিলে কেনেকৈ সাহস পাইছে মই এইটোৱে ক'লোঁ মই ক'লোঁ নাই মোৰ যেতিয়া মানে খং উঠিব নহয় তেতিয়া মোৰ মানে কথাবিলাক নোলোৱা হৈ যায় যেতিয়া মোক খং উঠিব তেতিয়া কথাবিলাক নোলোৱা যায় কিন্তু ইয়াৰ এড্ৰেছটো দিয়ক না কমেণ্ট কৰক নহ'লে ফেচবুকত দিয়ক বিকাশ বক্সা সোণোৱাল বুলি আছে ফেচবুকত মোক মেছেজ কৰক না এড্ৰেছটো দিয়ক আজি অসমবাসী ৰাইজে কান্দিছে দেশবাসী ৰাইজে কান্দিছে কিন্তু ই কেনেকুৱা কথা ক'লে আজি জুবিন দাৰ কাৰণে নিজৰ জীৱনটোকো ত্যাগ দি দিছে আৰু অনুৰোধ কৰিছোঁ আপোনালোকে মোক এড্ৰেছটো দিয়ক নতুবা আপোনালোকে ভিডিঅ'টো শ্বেয়াৰ কৰক ইয়াক মানে অতি সোনকালে ইয়াক এৰেষ্ট কৰি য'ত নিব লাগে নিয়ক মই কিন্তু জেং কৰিম আকৌ দেই মই কৈ দিছোঁ মই কিন্তু জেং কৰিম মই ভিডিঅ'টোৰ দ্বাৰাই মই ডাইৰেক্টলি কৈ দিছোঁ মই কিন্তু জেং কৰিম দেই হিয়াৰ আমঠু প্ৰাণৰো প্ৰাণ সত্যক জুবিন দাক যদি কোনোবাই এনেকুৱা বেয়া মন্তব্য আগবঢ়াব মই ৰাস্তা য'তে নাপাওঁ কিয় মই একদম হেৰি কৰি দিম আকৌ দেই একদম চফা কৰি দিম আকৌ চফা কৰি দিম বুলি ক'লোঁ মই চফা কৰি দিম আৰু মই দেখি আছোঁ ফেচবুকটোত দেখি আছোঁ আৰু দুটামান আছে দেই সিহঁতে বাৰু উপযুক্ত শাস্তিটো পাই গৈছে কিন্তু ইয়াক এতিয়ালৈকে উপযুক্ত যোনটো শাস্তি পাইছে বুলি মই নিউজত পোৱা নাই মই সেইকাৰণে এড্ৰেছটো খুজি আছোঁ ইয়াক কোনোবা ভয় কৰে নেকি মোক এড্ৰেছটো দে না মই তাৰ ঘৰত যাওঁ ইমিডিয়েট যাম মই এতিয়া যাম মোক এড্ৰেছটো দে না শদিয়া লোৱা বুলি কৈছে আৰু শদিয়াবাসী ৰাইজক মই ক'ব বিচাৰিছোঁ আপোনালোকৰ নামটো বৰবাদ কৰি দিলে কিন্তু দেই আপোনালোকৰ নামটো বৰবাদ কৰি দিলে আপোনালোকৰ ফালৰ পৰা কিবা এটা ইয়াত ডিচিশ্যন লওক আপোনালোকে কি কুম্ভকৰ্ণৰ নিৰ্দাত আছে নেকি ইমান বেয়াকৈ কৈছে আপোনালোকৰ গাঁওখনৰ নাম বৰবাদ কৰিছে ই বা গৰু বুৰ্বক হৈ ইয়াৰ মূৰত মাল নাই কিন্তু হ'লেও ইমান এটা এনেকুৱা কথা এইটো মুহূৰ্তত ক'ব লাগে নে নালাগে ই জানে নাজানে আৰু মই বীৰ লাচিত সেনাৰ ঠিক আছে যোনসকল লোক আছে বীৰ লাচিত সেনাৰ যোনসকল লোক আছে সেই লোকসকলকো মই হাতযোৰ কৰি অনুৰোধ কৰিছোঁ আপোনালোকে এনেকুৱা বদমাছবিলাকক আপোনালোকে উপযুক্ত শাস্তি দিয়ে কিন্তু ইয়াক দেখা নাই নেকি মই অনুৰোধ কৰিছোঁ উপযুক্ত শাস্তি দিয়ক আপোনালোকৰ বীৰ লাচিত সেনাৰ সদস্যসকলটো বিভিন্ন জেগাত আছে প্ৰত্যেকখন জিলাই আছে মই অনুৰোধ কৰিছোঁ ইয়াক উপযুক্ত শাস্তিটো দিয়াৰ ব্যৱস্থা কৰক নহ'লে মই ক'লে মোক এড্ৰেছ দিয়ক নহ'লে মোক এড্ৰেছটো দিয়ক না মই যি কৰিব লাগে মই কৰিমতো মোক এড্ৰেছ দিয়ক আমি জ্বলি আছোঁ আমি কান্দি আছোঁ শুব পৰা নাই ই কি কৈছে গাহৰি মাংস আন কি আন ষ্টেটাছ এনেকুৱা কথা কৈছে ইয়াক খানা বনাই দিম আকৌ মই অতয়ে ক'লোঁ ইয়াক খানা বনাই দিম আকৌ ইয়াক মানে চফা কৰি ইয়াক খানা বনাই খাই দিম মই জুবিন দাক কোনোবাই এনেকুৱা বেয়া মন্তব্য কৰিব কিন্তু মই এইটো মানে সহ্য কৰি থাকিব নোৱাৰোৱে কিন্তু দেই আপোনালোকে ভিডিঅ'টো যিমান পাৰে সিমান শ্বেয়াৰ কৰক আৰু মই আপোনালোকক অনুৰোধ কৰিছোঁ আপোনালোকে কোনোবাই যদি চিনি পায় মোক এড্ৰেছটো দিয়ক মোক মেছেঞ্জাৰত মেছেজ কৰক না মোক এড্ৰেছটো দিয়ক ইমান বেয়াকৈ ক'বলৈ ই সাহস ক'ত পালে ইমান বেয়াকৈ ক'বলৈ মই এটা কথা বুজি পোৱা নাই ই
ইমান দেৰি হৈ গ'ল মই ভিডিঅ'টো চাই আছোঁ এটা নিউজ পোৱা নাই যেন ইয়াৰ ওপৰত একশ্যন ল'লে বুলি হা বাকী কেইজনৰ ওপৰততো একশ্যন হৈ গ'ল বাকী কেইটাৰ ওপৰত একদম ঠিকছে নাপালে এতিয়া অলপ আগত এটা নিউজ পাইছিলোঁ তাকতো এটা কাণত ধৰা উঠা বহা কৰি উপযুক্ত শাস্তি দিছে কিন্তু ইয়াক আপোনালোকক আকৌ এবাৰ লগাই দিছোঁচোন আপোনালোকে চাওকচোন বা টেমা চেমা গৰম হৈ যাবনে নাযায় চাওকচোন শুনকচোন আপোনালোকে আকৌ এবাৰ শুনক দেখিলে দেখিলে এই কথাকেইটা এই শব্দকেইটা শুনি আপোনালোকে শান্ত হৈ থাকিব পাৰিছেনে বাৰু কি কৈছে ইমান বেয়া মন্তব্য কি ক'লে গাহৰি মাংস মই এটাই ক'ব খুজিছোঁ ই গাহৰি মাংসৰ কথা কৈছে ইয়াক চফা কৰি ইয়াক চাকনা বনাম মই এইটোৱে ক'লোঁ ইয়াক চাকনা বনাব নোৱাৰোঁ যদি মোৰ নাম বিকাশ বক্সা সোণোৱাল নহয় মুঠৰ ওপৰত আপোনালোকক অনুৰোধ কৰিছোঁ আপোনালোকে মোৰ এড্ৰেছটো দিয়ক না এড্ৰেছটো দিয়ক ই ক'ৰ পৰা সাহস পাইছে সাহস ক'ৰ পৰা পাইছে ইমান বেয়াকৈ ক'বলৈ আৰু মই এইটোৱে ক'লোঁ সংগঠনৰ লোকসকল আপোনালোকে কি কৰি আছে ইয়াৰ উপযুক্ত শাস্তি দিয়ক না আপোনালোকেতো বহুত ভাল কাম কৰিছে বহুত ভাল কাম কৰে এনেকুৱা উৎপাত যোনসকলে বেয়া কাম কৰিব সিহঁতক আপোনালোকে একে চুটতে ঠাণ্ডা কৰি দিয়ে কিন্তু ইয়াক কি কৰিছে আপোনালোকে অনুৰোধ কৰিছোঁ ইয়াক ভিডিঅ'টো নাপোৱা নেকি অনুৰোধ কৰিছোঁ অসমবাসী ৰাইজ আমাৰ বীৰ লাচিত থানাৰ যোনসকল দাদাসকল আছে দাদাসকলৰ ওচৰতে ভিডিঅ'টো পোৱাই দিয়কগৈ শ্বেয়াৰ কৰক না মই কিন্তু যি লাচিত থানাৰ যোনসকল বীৰ লাচিত থানাৰ যোনসকল লোক আছে সেই লোকসকলক কিন্তু যেনেকৈ শৃংখল চলিহা দাদাৰ পৰা আদি কৰি বিকাশ অসম দাদাৰ পৰা আদি কৰি মই কিন্তু বহুত ভাল পাওঁ দেই একদম বহুত ভাল পাওঁ মই সঁচা অন্তৰৰ পৰা কৈছোঁ বহুত ভাল পাওঁ কিন্তু মই অনুৰোধ কৰিছোঁ এই ভিডিঅ'টো শ্বেয়াৰ কৰি দিয়ক ইয়াৰ ঘৰ ক'ত হয় কি কথা সম্পূৰ্ণ এড্ৰেছ দিয়ক আৰু ইয়াক উপযুক্ত শাস্তি দিয়ক এইটো ক'লোঁ আৰু মই ভিডিঅ'টো বেছি দীঘলীয়া কৈ নাথাকোঁ এইটো মোক বহুত খং উঠিছে এইটোৱে ক'লোঁ জুবিন দাক ইমান বেয়াকৈ ক'ব কাৰণে ই সাহস ক'ত পালে এইটোৱে ক'লোঁ আপোনালোকে কমেণ্ট কৰক ভিডিঅ'টো শ্বেয়াৰ কৰক মুঠতে সমগ্ৰ অসমতে ভিডিঅ' দেখি পাব লাগিব আৰু বীৰ লাচিত থানাৰ দাদাৰ ওচৰতে ভিডিঅ'টো পাবগৈ লাগিব আৰু ইয়াৰ উপযুক্ত শাস্তি হ'ব লাগিব এইটো ক'লোঁ